নৃত্যাঙ্গনৰ পৰা এয়া আমাৰ এক বিশেষ প্ৰচেষ্টা। আমি জানো সামাৰ ভেকেশ্যন বুলিলে আমাৰ বহুত ধৰণৰ কৰ্মশালা বিভিন্ন শিল্পৰ ওপৰত দেখা পাওঁ আমি। এই ধুবুৰীতো এইবাৰ বহুত কৰ্মশালা হৈছে। কথক নৃত্যৰ ওপৰত হৈ আছে, ৰবীন্দ্ৰ নৃত্যৰ ওপৰত হৈ আছে, বহুত ৱৰ্কশ্বপ হৈ আছে। কিন্তু আমাৰ এই চৰকাৰী স্কুলৰ যি ছাত্ৰ ছাত্ৰী, আমি ক'ব গ'লে অলপ পিছপৰা যি ছাত্ৰ ছাত্ৰী আছে, সিহঁতে চব এই সুযোগবিলাক সিহঁতে ল'ব নোৱাৰে। আৰ্থিক সমস্যাৰ কাৰণে হওক বা কনচাৰ্ণ ইহঁতে নহয়, গাৰ্জিয়ান ইমান এটা কনচাৰ্ণ নহয়, ভালকে বস্তুখিনি ইহঁতে গম নাপায়। এই ল'ৰা ছোৱালীহঁতক আগবাঢ়ি আহিবলৈ বাবে আমি নৃত্যাঙ্গনৰ পৰা এই বিনামূলীয়া কথক ৱৰ্কশ্বপ আয়োজন কৰিছোঁ, যাতে সমাজৰ সকলো স্তৰৰ আমি যিমান ল'ৰা ছোৱালী আছে চবকে আমি কথক নৃত্যৰ এটি বেছিকখিনি আমি যাতে শিকাব পাৰোঁ। শাস্ত্ৰীয় নৃত্যৰ বিষয়ে অৱগত নহয় ভালকৈ, সেইখিনি যাতে সিহঁতে জানিব পাৰে, ভালকে শিকিব পাৰে, অলপ আগ্ৰহ হয়, সেইকাৰণে আমাৰ এই আমাৰ 4 দিনীয়া কাৰ্যসূচী। এইবাৰ আমাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে এই কথক নৃত্যৰ ৱৰ্কশ্বপ আমি আৰম্ভ কৰিছোঁ। আজি 6 জুলাইৰ পৰা আৰম্ভ হৈছে, 9 তাৰিখলৈকে হ'ব। আৰু এপ্ৰক্সিমেটলি 140 কেণ্ডিডেট আমি পাইছোঁ। আৰু আমাৰ যিহেতু ল'ৰা ছোৱালীয়ে জইন কৰিছে চবে চৰকাৰী বিদ্যালয়ৰ পৰাই, ধুবুৰীৰ বিভিন্ন অঞ্চলৰ পৰা, আৰু এই গৌৰীপুৰৰ আগৰ এই মন্দিৰবোলা টিয়ামাৰী এই অঞ্চলৰ পৰাও আছে, ৰোডৰ সিফালৰ পৰাও আহিছে, এই অঞ্চলৰ পৰা। কথা হৈছে যে নৃত্যাঙ্গনৰ জন্মলগ্নৰ পৰা আমাৰ এটাই উদ্দেশ্য, আমাৰ যিটো কৃষ্টি আছে, আমাৰ যিটো সংস্কৃতি আছে, এইটো আমাৰ যুৱ প্ৰজন্মত আহিব লাগে, নৱপ্ৰজন্মত আহিব লাগে। কেনেকৈ আহিব, এইটোৰ কাৰণে আমি কাম কৰি আছোঁ। 2010 পৰা আমি কাম ষ্টাৰ্ট কৰিছোঁ। তো এই বেলি আমাৰ যে অভিনৱ প্ৰয়াস, এইটোৰ মূল উদ্দেশ্য হৈছে চৰকাৰী স্কুলত পঢ়ি থকা, আৰ্থিকভাৱে হওক, যিকোনোভাৱে হওক পিছপৰা যিহেতু ল'ৰা ছোৱালী আছে, সিহঁতক আমি কথক নৃত্য যিটো কৰ্মশালা এইটো ক্ৰিয়েট কৰাই আছোঁ। এই যে আমি ক্ৰিয়েট কৰাই আছোঁ, ইয়াৰ পৰা ভাল ভাল আমাৰ শিল্পী ওলাব এটা সময়, আৰু ইহঁতে আমাৰ সাংস্কৃতিক দৃষ্টি আগলৈ লৈ যায়। এইকাৰণে যিটো কাৰ্যসূচী হাতত